ৰাম নাৰায়ণ ৰাম ব্যৱসায়ীজনে তেওঁৰ দোকানৰ প্ৰতিটো বস্তু শকেছত সজাই ৰাখে। আমি শকেছ চাই যি বস্তুৰ প্ৰয়োজন তাক বিচাৰি লওঁ। একেধৰণে বিশ্ব প্ৰকৃতিজলে কাশ্মীৰ, দাৰ্জিলিং, বন, মৰুভূমি আদি অলপ অলপকৈ সজাই ৰাখিছে। এইবোৰ বিশ্বৰ নমুনা স্বৰূপ। আমাৰ শৰীৰো এনেকুৱাই। আমি দুখতকৈ বেছি সুখৰ চিন্তা কৰোঁ। শৰীৰত মহাশান্তিৰ কথা প্ৰকাশ পাইছে। অলপ আনন্দ থাকিলে মহানন্দ থাকিব। অলপ অলপ আনন্দৰে এই পৃথিৱী গঠিত হৈছে। সেই পৃথিৱীৰ বালিৰ কণিকাবোৰে ক'ব পাৰে আমি মহানন্দত আছোঁ, বিভোৰ হৈ তন্ময় হৈ পৰিছোঁ। সেই ঠাইৰ গছ-গছনিও সম্পূৰ্ণ তৃপ্ত। যিসকল সেই পৃথিৱীত বাস কৰে তেওঁলোকে এই বিশ্বৰ মহাতৃপ্তিৰ ভঁৰাল লৈ বহি আছে। যাক কুলকুণ্ডলিনী বুলি কোৱা হজল, তাৰ ধাৰা যাক চিদানন্দ বুলি কোৱা হজল, তাতেই বিভোৰ হৈ পৰিছে মহানন্দত। মূলাধাৰৰ কুলকুণ্ডলিনীৰ ঢৌ দোলা খাইছে। তেওঁলোকে তৃপ্ত, নিশ্চল আৰু অধিক তৃপ্তিত ডুবি আছে। তেওঁলোকৰ পৃথিৱী এনেকুৱাই গঠিত।